শুই থকা মাতৃ আৰু পুত্ৰৰ সৈতে ৰহস্যজনক ঘটনা ঘটিল। স্থানীয় লোকে পুৱা ঘৰৰ দুৱাৰ খুলি দেখে কলিয়াবৰৰ ১ নং চীনাবস্তিত নিশা সংঘটিত হ'ল ভয়ংকৰ ঘটনা। কন্যাই কৰম পূজা বুলি চাবলৈ গৈছিল নিশা। ঘৰত আছিল মাতৃ আৰু ১২ বছৰীয়া ভাতৃ। কিন্তু শুই থকা অৱস্থাতেই অগ্নিদগ্ধ হৈ মৃত্যু হয় মাতৃ পুত্ৰৰ। সন্দেহ কৰা হৈছে ইয়াৰ আঁৰত কোনো দুৰ্বৃত্তৰ হাত আছে নেকি? তাৰপিছত দেখি পালোঁ আৰু তেওঁলোকক ক'লো যে নাই ইয়াত পিতেক আৰু মাক আছিলে, দুইটা এনেকুৱা জ্বলি আছে নহয়। জ্বলি আছে তো একেবাৰে জ্বলি গৈছে, মৰি গৈছে, এনেকুৱাতো লাগিছে এনেকৈ ক'লে আৰু মই আহিলোঁ দূৰৰ পৰা দেখিলোঁ, এনেকুৱা দেখা পালোঁ। তাৰপিছত লগে লগে মই পুলিচক ফোন মাৰি দিলোঁ, এনেকৈ ইয়াত হৈছে মাতৃ সন্দেহটো যি ধৰণে মানে মৃত্যুটো দেখা গৈছে তাকে একোতো ভাবিব পৰা নাই যে কেনেধৰণে, তাকে পুলিচক মাতিছোঁ, পুলিচে কি ধৰণে হেৰি কৰে আৰু। পুৱা স্থানীয় লোকে লগে লগে খবৰ দিয়ে আৰক্ষী। চামগুৰি আৰু খালনা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ দৃশ্য প্ৰত্যক্ষ কৰে। ইতিমধ্যে তদন্তও আৰম্ভ কৰিছে। এই হৃদয় বিদাৰক ঘটনাৰ আঁৰত থকা দুৰ্বৃত্তৰ সন্ধানত আৰক্ষীয়ে ইতিমধ্যে তীব্ৰ অভিযান আৰম্ভ কৰিছে। সন্দেহজনক মৃত্যু এইটো মানে কোনোবাই হয়তো এইটো হেৰি কৰিছে। ইনভেষ্টিগেশ্যন এতিয়া কৰিব লাগিব আমি ভালকে, এই বস্তুটো কেনেকে হ'ল, কি কাৰণে হ'ল। বৰষুণ দি থকাৰ কাৰণেও চাগে ওচৰৰ মানুহে শব্দ শুনা নাই বা চিঞৰ বাখৰ শুনা নাই। দুগৰাকী মৃত্যু হৈছে। বীণা সিং, তেখেতৰ বয়স ৪৫ বছৰ, সাগৰ সিং, তেওঁৰ ১২ বছৰ। এতিয়া দেখাতো তেনেকুৱা লাগিছে যে কিবা হয়তো চুৰ তুৰ কৰিবলৈ সোমাব পাৰে, কিন্তু তেনেকুৱাও ঘৰ নহয় যে বহুত বেছি কিবা বস্তু থাকিব। ত' আমি এতিয়া সেইটো গোটেইখিনি বস্তু তদন্ত চাই আছো। এজন ছাছপেক্ট আমাৰ আহিছে নজৰত, তেওঁলোকে কোৱা মতে বা তেওঁলোকে ইয়াৰে ৰাইজে যিখিনি আমাক ক'লে, ত' আমি সেইটো অভিযান চলাম। তাৰ পৰা ফৰেনচিক টিম আহিছে আৰু লগতে আমাৰ ফিংগাৰ প্ৰিণ্ট টিম আহি আছে। গোটেইখিনি আমি যিখিনি এভিডেঞ্চ পোৱা যায় পিঅ'ৰ পৰা, সেইখিনি এভিডেঞ্চ কালেক্ট কৰিম। কলিয়াবৰৰ পৰা দীপু বৰা আৰু নগাঁৱৰ পৰা বিজু গোহাঁইৰ ৰিপৰ্ট, টাইম 8।